असम के लोगों के लिए नया साल नए तोहफे लेकर आया है। बिजली के बिल में कटौती के साथ एपीडीसीएल ने उपभोक्ताओं को बड़ी राहत दी है। बोहग बिहू से बिजली बिल 50 पैसे से लेकर 1.5 रुपए तक कम कर दिए जाएंगे। मुख्यमंत्री हेमंत बिस्वा शर्मा ने आज बताया कि पिछले 2 साल से एपीडीसीएल लाभ में चल रहा है। एपीडीसीएल को 2 सालों में 600 करोड़ का लाभ हुआ है। उन्होंने कहा 600 करोड़ के लाभ को बिजली बिल कम करके जनता को ही वापस लौटा दिया जाएगा। नववर्ष के पहले दिन मुख्यमंत्री हेमंत बिस्वा शर्मा आज वरिष्ठ पत्रकारों से संवाद कर रहे थे और इस दौरान सीएम ने बताया कि भूटान और अरुणाचल प्रदेश की सरकार से पन बिजली परियोजना पर बात चल रही है। आने वाले समय में असम के लोगों को इसका लाभ मिलेगा। Assam Electricity Board যাক আমি এপিডিসিএল বুলি কওঁ, ইট ইজ অন প্ৰফিট ফৰ লাষ্ট 2 years। সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি। আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম। বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব? ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো। আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম। Then Assam tariff will be very comparable হৈ যাব with the other state। এই বছৰ আমি ভূটানত যাওঁতে ভূটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো। অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে। অৰুণাচল আৰু ভূটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট। আৰু আসাম গভৰ্ণমেণ্টত অসমত যেহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই, কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম। তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব। সেইকাৰণে আমি ভাৰত আৰু ভূটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো। 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম। সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছো।